হেল্ল' ফ্ৰেণ্ডছ, PNRD তৰফৰ পৰা নতুনকৈ ৰিক্ৰুটমেণ্ট হৈছে। আপোনালোকে চাব পাৰিছে PNRD আছাম ৰিক্ৰুটমেণ্ট 2026 1508 পোষ্ট এণ্ড এপ্লাই অনলাইন। আপোনালোকে চাব পাৰিছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম হেজ ৰিলিজ এণ্ড এমপ্লয়মেণ্ট নটিফিকেশ্যন ৰিক্ৰুটমেণ্ট 1508 ভেকেঞ্চি কন্ট্ৰাকচুৱেল বেচিছ আণ্ডাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। ইয়াতে 4 ধৰণৰ ভেকেঞ্চি আছে। প্ৰথমে 1 নম্বৰত হৈছে ইঞ্জিনিয়াৰ, ইয়াৰ 291 পোষ্ট আছে আৰু ইয়াৰ স্যালাৰি হৈছে আপোনাৰ 18,000। এডুকেশ্যনাল কোৱালিফিকেশ্যন আছে ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন। আৰু নেক্সটত আছে 2 নম্বৰত গ্ৰাম ৰোজগাৰ সহায়ক, ইয়াত 464টা ভেকেঞ্চি আছে, ইয়াৰ মান্থলি স্যালাৰি 15,000 আৰু এডুকেশ্যনাল কোৱালিফিকেশ্যন আছে গ্ৰাজুৱেট ইন এনি ডিসিপ্লিন উইথ মিনিমাম 50% মাৰ্ক আৰু লগতে দিছে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন মিনিমাম 6 মান্থ ডিউৰেশ্যন। আৰু নেক্সটত আছে 3 নম্বৰ ভেকেঞ্চিটো হৈছে কম্পিউটাৰ এছিষ্টেণ্ট, ইয়াত 291 পোষ্ট আছে আৰু মান্থলি স্যালাৰি হৈছে 15,000 টকা। ইয়াতো এডুকেশ্যনাল কোৱালিফিকেশ্যন হৈছে আপোনাৰ গ্ৰাজুৱেট ইন এনি ডিসিপ্লিন উইথ মিনিমাম 50% মাৰ্ক আৰু মাষ্ট পছেছ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন মিনিমাম 6 মান্থ ডিউৰেশ্যন। নেক্সটত আছে আপোনাৰ গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, ইয়াত আছে আপোনাৰ 462 ভেকেঞ্চি, ইয়াৰ মান্থলি স্যালাৰি 15,000 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন সেম গ্ৰাজুৱেট ইন এনি ডিসিপ্লিন উইথ মিনিমাম 50% মাৰ্ক আৰু মাষ্ট পছেছ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন মিনিমাম 6 মান্থ ডিউৰেশ্যন। তাৰমানে 6 মাহৰ এটা কম্পিউটাৰ কোৰ্স কৰা সাৰ্টিফিকেট লাগিব মিনিমাম, আপুনি 1 বছৰ হলে বেছি ভাল। আৰু তাৰপিছত আছে এজ, ইয়াৰ ৰিক্ৰুটমেণ্ট এজটো যাইছে আপোনাৰ 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু SC OBC ফিজিক্যালি হেণ্ডিক্যাপ ইয়াৰ অলপ বেছি হ'লে চলিব। আৰু এপ্লাই কৰোঁতে আপোনাৰ কি কাগজ লাগিব এইটো আপুনি চাই লওক। ইয়াত আপলোড দিব লাগিব কি কাগজ, আপোনাৰ পাসপোর্ট সাইজ ফটো এটা, সিগনেচার একটা আৰু এজ প্রুফ হিসেবে SSLC এডমিট কার্ড আৰু আপোনাৰ SSLC সার্টিফিকেট মানে 10 পাস সার্টিফিকেট, 12 পাস সার্টিফিকেট আৰু গ্রাজুয়েশনৰ সার্টিফিকেট লগতে গ্রাজুয়েশনৰ মার্কশিট। আৰু ইয়াতে বিচাৰিছে আপোনাৰ PRC টো আপলোড দিব লাগিব আৰু যিবিলাক হয়তো আদাৰ কাষ্টত আছে SC বা OBC এওঁলোকৰ কাষ্ট সার্টিফিকেট আপলোড দিব লাগিব আৰু ফিজিক্যালি হেণ্ডিক্যাপ বিলাকৰ হেণ্ডিক্যাপ সার্টিফিকেট আপলোড কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন কৰাৰ কাৰণে লাষ্ট ডেট হৈছে আপোনাৰ 22 মাৰ্চ 2026। অনলাইন এপ্লিকেশ্যন কৰাৰ লিংকটো ইয়াত দি দিছো, আপোনালোকে চাই লওক http://cprd.assam.gov.in/niyokti। আপুনি এইটো লিংকত ক্লিক কৰিলে আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্মটো ওপেন হ'ব, তাতে আপুনি ফৰ্মটো ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। থেংক ইউ।